কি ব্লগ বুলি ক'ম, এইটো মোৰ কাপোৰ চিলোৱা ব্লগ। হেল্ল' এভৰিৱান, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই আজি কৰিব লৈছোঁ এটা কাম, মোক মায়ে কৰিব দিছে। এই কাপোৰ দেখিছেনে, এইযোৰ কাপোৰ আৰু এযোৰ আছে। এই তিনিযোৰ কাপোৰ মোক চিলাব দিছে। আগতে লৈ থোৱা আছিলে পুৰণা কাপোৰ, এনেই নিচিলোৱাকৈ আছিলে, আৰু মায়ে মোক এইখিনিকে চিলাই পিনি শিকি থাক বুলি মানে চিলাই থাকিব দিছে। ঘৰতে মেচিন এটাও আছে, এনেই পৰি আছে, তেনেকৈ চিলোৱা নহয়েই। নিজৰ কাপোৰ চিলাম বুলিয়ে মায়ে আনিছিলে, কিন্তু চিলোৱা নহয়। আৰু আজি ভাবিছোঁ এইকেইযোৰ কাপোৰ চিলাওঁ। একদম দেখিবলৈ ধুনীয়া কাপোৰকেইযোৰ, কিন্তু ইমান দামী কাপোৰ নহয়, চ' মই চিলাবলৈ পাৰিম আৰু এযোৰ চিলাই আছে। মাৰ মানে এটাই কথা যে অকল পঢ়া শুনা শিক্ষা নহয়, হাতৰ কামো কৰিব লাগে, আৰু সেইকাৰণে মোক হাতৰ কাম শিকাইছে ৰাইজ। আৰু এযোৰ হৈছে এইযোৰো এইযোৰ কালাৰ কম্বিনেশ্যনটো বহুত ধুনীয়া, মানে মোৰ বহুত ভাল লাগে। এনেকৈ সৰু সৰু ফুল আছে, বহুত ভাল লাগে। এইবোৰ কাপোৰ আচলতে এনেই গাঁৱতে যেতিয়া সৰু সুৰা এনেকৈ তুলনি বিয়া হয়, তেতিয়া পিন্ধি যাবলৈ ভাল হয়। আৰু এইবিলাক এবাৰ দুবাৰ ইউজ কৰাৰ পাছত আৰু পিন্ধিব ভাল নালাগে। চ' মই সেয়াই আৰু বেলেগক চিলাব দিবলৈ সেইকাৰণে ভাল নালাগে, মই নিজেই চিলাবলৈ চেষ্টা কৰিছোঁ। আৰু ঘৰত চিলাবলৈ ভাল, মই এয়া ধুনীয়াকৈ চিলাইছোঁ। মই কিন্তু ক'তো চিলাই শিকা নাই দেই। এইবিলাক যে চিলাইছোঁ, মায়ে চিলাই থকা দেখি চাই শিকিছোঁ, সেনেকৈ চিলাইছোঁ। কোনো মই চিলাই শিকা নাই। তো সেইকাৰণে মই ব্লাউজ চিলাব নাজানো আৰু ফলছ লগাব নাজানো, কিন্তু এনেকৈ নৰ্মেল যোনটো চিলাই সেইটো মই দিবলৈ জানিছোঁ, আৰু সেইটোকে মই দি চিলাইছোঁ, মানে পতিখিনি চিলাই দিছোঁ। আৰু শিকিম মই ব্লাউজ চিলাবলৈও, কিন্তু এতিয়া টাইমটো ইমান নাই পোৱা, মানে চিলাই শিকি থাকিবৰ কাৰণে টাইমটো পোৱা নাই। চ' মই এতিয়া সেইকাৰণে চিলাব পৰা নাই, কিন্তু মোৰ মন আছে একদম ব্লাউজ চিলাবলৈ, ষ্টাইলৰ বেলেগ বেলেগ ডিজাইনৰ। সেইটো এতিয়া শিকিবলৈ মোৰ সময়টো মিলাব পৰা নাই, সেইটো শিকিব লাগিব লাহে লাহে। এখন চিলালোঁ দেই, এখন চিলাই হৈ গ'ল, এখন আৰু বহুত সময় বহি দিলোঁ যে মেচিনত, মানে এতিয়া একদম গাটো বিষাই গৈছে। অকণমান ওলাই যাওঁ ব'লক, অকণমান খোজকাঢ়ি আছোঁ। মোৰ মুখখন দেখিলে শকত লাগে, কিন্তু মই ক্ষীণ হয়। মোৰ মুখখন গোল যে, সেইকাৰণে গোটেই চৰ্বিখিনি মুখলৈ আহে, হাত ভৰিলে নাযায়। এই ফুলজোপাৰ নামটো নাজানো, কিন্তু ইমান ধুনীয়া ফুলিছে। দেখি একদম মৰম লাগি গৈছে। দোকানলৈ যাবি নাই? দোকানলৈ যাবি? যাবা ধৰ, দোকান বুলি ক'লে আহিছে। নামি মুনমি আম কাটি আছে, এতিয়া আম খাম। মই কাপোৰ চিলাই আহিছোঁ আজি। এতিয়া আমি অকণমান খোজকাঢ়ি আছোঁ, একদম পাছবেলা টাইমত, মই আৰু ভণ্টি। এতিয়া আমি অকণমান খোজকাঢ়ি দিছোঁ, নদীৰ কাষলৈ যাওঁ, কাষলৈ নহয় আৰু কাষলৈ যাওঁ। এতিয়া আমি অকণমান খোজকাঢ়ি আছোঁ। ইভিনিং ৱাক বুলিও ক'ব পাৰি। য়েছ, কণ্টেণ্ট ক্ৰিয়েটৰ। ক'ৰ পৰা আহিলি? দেখাই দিওঁ আমাৰ ভাইটিটো, এইটো। তই ইমান কিতাপ পঢ়া লোৱা, যা ঘৰলৈ যা। মাই গড, ইমান পানী বাঢ়িলে। আমি যে মাজত আমাৰ নদীত একদম পানী ফুল, মই দেখাই আছোঁ দেই। পানী ফুল হৈ গ'ল, চা। এতিয়া সন্ধিয়া হৈ গ'লগৈ, এতিয়া গোটেই পানী ফুল হৈ গ'ল নদীখনত। ভৰি লাগি গৈছে। খোজকাঢ়িবলৈ যে গৈছিলোঁ, তাৰ পৰা আহি পেলাই মই এইখনো চিলালোঁ। এইটো হৈছে মোৰ কি ব্লগ বুলি ক'ম, এইটো মোৰ কাপোৰ চিলোৱা ব্লগ। আৰু এই কাপোৰৰ মাজৰ পৰা আপোনালোকক বাই বাই। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে, তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। বাই।